আসসালামু আলাইকুম নমস্কাৰ মই আজি 2024 চনৰ জুলাই মাহৰ সিটেটৰ অসমীয়া পেপাৰ যোনে লেংগুৱেজ 1 লৈছিলে তাহাঁতৰ কাৰণে এনসাৰ কি লৈ আহিছোঁ। মোৰ সিটেটৰ পেপাৰখন আছিলে জে সিৰিজৰ। এতিয়া আপোনালোকে চাওক কেনেকুৱা আছিলে। প্ৰথমত আছিলে এটা পেৰাগ্ৰাফ দিয়া আছিলে, আপোনালোকে পেৰাগ্ৰাফটো পঢ়ি চাইছে নিশ্চয়। তাৰপিছত কুৱেশ্যনলৈ আহক বলক। মোৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে গদাপাণি শব্দটো কোনবিধ সমাসৰ উদাহৰণ। নিশ্চয় আপোনালোকে গমেই পায়, গদা আছে পানীত যাৰ, এনেকুৱা ধৰণৰ সমাস যেনেকুৱা বিনা আছে পানীত যাৰ, ঠিক এইবোৰ সমাস কি হয়? বহুব্ৰীহি সমাস হয়। তো দ্বিতীয় নম্বৰ কুৱেশ্যনটো আছিলে 92 নম্বৰ কুৱেশ্যন আছিলে লালু খোলা বৰফুকনে কেতিয়া ল'ৰা ৰজাক ৰাজপথত বহাইছিলে। আপোনালোকে দেখাই পাইছে যে কি চনটো দিয়া আছে ইয়াতে যে 1669 চনৰ কাতি মাহত অসমৰ ৰজা পাতিলে। তো যেতিয়া 1600 আহে তেতিয়া শতিকাটো কি হৈ যায়? 1700 হৈ যায়। তো 1700 হৈ যায় মানে কি 1700 শতিকাৰ 50টো পাৰ হোৱাৰ লগে লগে প্ৰথমটো শতিকা প্ৰথম ভাগ পাৰ হৈ যায়, আৰু যেতিয়া 50 পাৰ হৈ আহে তেতিয়া কি হয়? দ্বিতীয়াৰ্ধ হৈ যায়। তো এতিয়া এটা কুৱেশ্যন এনচাৰ হ'ব 17 শতিকাৰ দ্বিতীয়াৰ্ধত। তৃতীয়টো কুৱেশ্যন হৈছে পথৰ বাধা বা কাঁইট নোহোৱা হোৱা এটা শব্দত প্ৰকাশ কৰা। নিশ্চয় চাওক, আপোনালোকে কুৱেশ্যন কেইটা চাই গমেই পাব। পথৰ বাধা বা কাঁইট নোহোৱা হোৱা, ইয়াতে অংগসৎ, অবাধ, মুক্ত এইবিলাক একো বুজোৱা নাই। কি বুজাইছে? নিষ্কণ্টক। স্বৰ্গদেউ চুলিকফাৰ বিষয়ে অশুদ্ধ উক্তিটো বাছি ওলায়। এতিয়া কি কৈছে? মন্ত্ৰী লালু খোলাৰ কন্যা তেওঁৰ প্ৰধান মহিকী আছিলে। নিশ্চয় মন্ত্ৰী লালু খোলাৰ কন্যাক তেখেতৰ লগত প্ৰথমে বিয়া দিছিলে 5 বছৰ বয়সতে। তাৰ লগত ল'ৰা ৰজাৰ লগত বিয়া দিছিলে। তাৰপিছত তেওঁ আছিল চামগুৰিয়া ফৈদৰ সৰু গোহাঁই। এইটো আছে, আপোনালোকে পেৰাগ্ৰাফটো পঢ়ি চালে গমেই পাব। তাৰপিছত আছে কি প্ৰজাৰ মাজত তেওঁ ল'ৰা ৰজা ৰূপে জনাজাত আছিলে। যিহেতু তেখেতে কম বয়সে আছিলে, এই কথাটো উল্লেখ আছে যে তেখেতক মানুহৰ মাজত ল'ৰা ৰজাৰ ৰূপে জনাজাত আছিলে। কুৱেশ্যন কোনটো নাছিলে চাওক আপোনালোকে। ৰাজপথত বহাৰ সময়ত তেওঁৰ বয়স তেতিয়া কুৰি চুবলৈ 4 বাকী আছিলে। এইটো নিশ্চয় নহয়। আপোনালোকে পেৰাগ্ৰাফটো চাবই পাৰিছে যে তেখেতৰ বয়স আছিলে কি 14 বছৰ। নিশ্চয় কি আছিলে? কুৰি চুবলৈ তেখেতৰ 6 বছৰ বাকী আছিলে। তো অশুদ্ধ উক্তিটো হৈছে ৰাজপাটত বহাৰ সময়ত তেওঁৰ বয়স তেতিয়াও কুৰি চুবলৈ 4 বাকী আছিলে। লালু খোলাৰ আহোম ৰাজ্যৰ ৰজা হোৱা লালসা তীব্ৰ হৈ উঠাৰ অন্তৰালত কি আছিলে? কি আছিল? বংগৰ নবাবে কি কৰিছিলে? লালু খোলাক আশ্বাস দিছিলে, কিবা আশা দিছিলে। তো এনচাৰ এইটোৱে হ'ব যে বংগৰ নবাবৰ আশ্বাস। চুলিকফা ৰাজপথত উঠা আৰু আতন বুঢ়াগোহাঁই আৰু তেওঁৰ গোটেই পৰিয়ালটোৰ হত্যাকাণ্ডৰ মাজত সময়ৰ ব্যৱধান কিমান আছিলে? প্ৰায় এবছৰ। দুয়োটা ঘটনা সম্পূৰ্ণ একেলগেই সংঘটিত হৈছিল। 10 বছৰ প্ৰায় এমাহ। নিশ্চয় আপোনালোকে পেৰাগ্ৰাফটো চাব পাৰিছে যে কি তেখেতক ৰজা পাতিছিলে কাতি মাহত, আৰু তেখেতৰ ৰজাৰ উঠি আতন বুঢ়াগোহাঁই আৰু তেওঁৰ গোটেই পৰিয়ালটোক তেখেত কি কৰিছিলে? আঘোণ মাহত হত্যা কৰিছিলে। তো তেতিয়াহ'লে কি হ'ব? প্ৰায় এমাহৰ, কাতি আৰু আঘোণ। বদন বৰফুকন কাৰ ভিনীহে আছিলে? বদন বৰফুকন আছিলে লাঙি গদাপাণিৰ ভিনীয়েক। লাষ্টৰ পেৰাগ্ৰাফটোতে আছে যে লাঙি গদাপাণিৰ ভিনীয়েক বদন বৰফুকনকো কি কৰিছিলে? আটক কৰিছিলে। এইবিলাক আছে, পেৰাগ্ৰাফটো ডাইৰেক্ট হুবহু দিয়া আছে। তাৰপিছত কি আছে? আতন বুঢ়াগোহাঁইৰ নিধনৰ পাছত তেওঁৰ মন্ত্ৰীপদত কাক বহুওৱা হৈছিলে? ডাইৰেক্ট কুৱেশ্যন এইটোও আছে যে কি দীঘলা লাঙিক বহুৱাইছিলে। ৰত্নদ সিংহ কাৰ নাম আছিলে? চুলিকফাৰ আছিলে। চুলিকফাৰ নাম আছিলে। তাৰপিছত আহক আপোনালোকে কবিতাটো পঢ়ি চাওক। তাৰপিছত কবিতাটো ডাইৰেক্ট আছে, কিছুমান কুৱেশ্যন দিয়া আছে। কবিক জীৱনে দিয়া বস্তুবোৰৰ ভিতৰত তলত দিয়া কোনটো উল্লেখ নাই? আপোনালোকে চাওক, প্ৰথমতে দিয়া আছে কি যে ফুল দিছিলে কবিক, তাৰপিছত মুকুতা দিছিলে, এপিয়লা পানী দিছিলে, তাৰপিছত পোহৰ
হেঁপাহৰ পোহৰ উজ্জ্বল পোহৰ দিছিলে। তো ইয়াতে কি আছে, মুকুতা দিছিলে, ফুল দিছিলে, পানীৰ পিয়লা দিছিলে, ইয়াতে সোণ দিয়া নাছিলে। এইটো কি হ'ব এনচাৰ? সোণ। তাৰপিছত তুমি হাতৰ মুঠিৰ মাজত থকা বস্তু নহয়। কবিয়ে ইয়াত কি বস্তুৰ কথা কৈছে? কবিয়ে নিশ্চয় কিহৰ কথা কৈছে? কবিতাটোৰ এইটোতো ডাইৰেক্ট আছে যে কি উজ্জ্বল পোহৰৰ কথা কৈছে। কবিয়ে কাক উদ্দেশ্য কৰি এটি সংলাপ মাতিছিলে? কবিয়ে জীৱনক উদ্দেশ্য কৰি, প্ৰিয়তমক উদ্দেশ্য কৰি, উজ্জ্বল পোহৰটোক উদ্দেশ্য কৰি, এপাহ ফুলক উদ্দেশ্য কৰি। এইটোৰ কুৱেশ্যন এনচাৰ হ'ব উজ্জ্বল পোহৰটোক উদ্দেশ্য কৰি কবিয়ে কি কৰিছিলে? সংলাপ মাতিছিলে। আপোনালোকে চাব পাৰে লাষ্টত দিয়া আছে, পেৰাগ্ৰাফত আছে, ধুনীয়া পোহৰ আৰু ধুনীয়া হৈ দূৰ দূৰণিৰ বাট উজ্বলাই দিয়া তুমি হাতৰ মুঠিৰ মাজত থকা বস্তু নহয়। তোমাৰ কাম দূৰ সুদূৰৰ বাট উজ্বলাই আগুৱাই লৈ যোৱা আগলৈ আৰু আগলৈ। তো আপোনালোকে দেখাই পাইছে ডাইৰেক্ট হেৰিটো কাক লৈ কৈছে, বা সংলাপটো উজ্জ্বল পোহৰক লৈ কৈছে। কবিয়ে কি সোণেৰে বন্ধোৱা বুলি কৈছে? কবিয়ে মুকুতা সোণেৰে বন্ধোৱা বুলি কৈছে। জীৱনে কবিক কেইটা বস্তু দিয়াৰ কথা কৈছে? জীৱনে নিশ্চয় আপোনালোকে দেখাই পাইছে কি দিছে? ফুল দিছে, মুকুতা দিছে, এপিয়লা পানী দিছে আৰু পোহৰ দিছে। তেতিয়াহ'লে কেইটা হ'ল? নিশ্চয় 4টা হৈছে। এনচাৰটো হ'ব 2 নম্বৰ কুৱেশ্যন, 2 নম্বৰ এনচাৰ 4টা। ফুলপাহি কবিয়ে কি কৰিছিলে? ফুলপাহি আজলি পাতি গ্ৰহণ কৰিছিলে? নিশ্চয় নহয়। কি কৰিছিলে? বুকুত সাৱটি লৈছিলে। ফুলপাতিত কবিয়ে জীৱনক যেতিয়া ফুল পাতিছিলে তেতিয়া কবিয়ে কি কৰিছিলে? বুকুত সাৱটি লৈছিলে। তাৰপিছত কাহিনী এটাৰ ক্ষেত্ৰত স্থান আৰু কাল হৈছে কি? এইটো আপোনালোকে পেডাগজিৰ কুৱেশ্যন পাইছে, পেডাগজিৰ কুৱেশ্যন দিয়া হৈছে। কি হৈছে যে ছেটিং, প্লট, শীৰ্ষবিন্দু, বিষয়হাৰ বা থিম। এইটোৰ এনচাৰ হ'ব 2, প্লট। ভাৰতত বহুভাষিকতাৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য? ইয়াতে এনচাৰটো হ'ব কি হ'ব? কৃতিত্বশীল ভাষাবোৰৰ সৈতে সৰু সৰু ভাষাবোৰ লগা উচিত। বিবিধতাপূৰ্ণ সমাজত এটা ভাষা সূত্ৰ গঠন কৰা উচিত। ভাষা, পৰিচয় আৰু সংস্কৃতি তিনিওটা ভিন ভিন। নিশ্চয় আপোনালোকে দেখা পাইছে কি হ'ব এনচাৰটো? যোগাযোগ সংগঠিত হয় আৰু সমাজত ঐক্যবদ্ধতা বৰ্তি থাকে। এইটো বুজাই গৈছে যে ভাৰতত বহুভাষিকতাৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য হৈছে। যিহেতু আপোনালোকে এইটো ভাবি চাব পাৰে যে আমি অসমৰ মানুহ যেতিয়া অসমীয়াটো অসমীয়াৰ লগতে যেতিয়া আমি হিন্দী, বেংগলী ভালকৈ জানিব পাম, তেতিয়াহ'লে কি হ'ব? আমাৰ বাহিৰৰ যিবিলাক ৰাজ্য আছে, অসমৰ বাহিৰৰ ৰাজ্যৰ মানুহখিনিৰ লগত কথা পাতোঁতে সুবিধা হ'ব। আৰু কি হ'ব? তেতিয়া যোগাযোগটো সংগঠিত হ'ব আৰু কি আমাৰ মাজত বন্ধুত্বৰ ভাৱ হ'ব। সেয়ে কি কৈছে যে যোগাযোগ সংগঠিত হয় আৰু সমাজত ঐক্যবদ্ধতা বৰ্তি থাকে। বিদ্যালয়সমূহে যোগাত্মক দ্বিভাষাবাদ অনুসৰণ কৰা উচিত। কাৰণ কি কৰা হয়? বিদ্যালয়সমূহে যোগাত্মক দ্বিভাষা মানে 2টা ভাষা ৰখা উচিত। কাৰণ শিশুৰ ভাষা বিকাশ হয়, লগতে কি হয়? সাংস্কৃতিক মূল্য দিয়া হয়। ইয়াতে কি আছে? এটা স্তৰৰ লগত আনটো স্তৰক মিলাব দিছে। যোগাযোগমূলক ভাষা শিকন। এইটো দেখাই পাইছে আপোনালোকে। যেতিয়া যোগাযোগ কৰিব লাগিব তেতিয়া কি হ'ব? সামাজিকভাৱে স্বীকৃতি আৰু প্ৰসংগ অনুসাৰে উপযুক্ত ভাষা হ'ব লাগিব। কাৰণ যেতিয়া আমি কোনোবা এজন মানুহৰ লগত যোগাযোগ কৰিব খুজিম, তেতিয়াহ'লে যদি আমি বেংগলী মানুহ এটাৰ লগত যদি বেংগলী ভাষা নোহোৱাকৈ আমাৰ ধৰক বেলেগ অসমীয়া ভাষা নাজানে, তাৰ লগত অসমীয়াত যদি কথা পাতোঁ তেতিয়াহ'লে নিশ্চয় সি বুজি নাপাব। কি হ'ব লাগে? তেতিয়াহ'লে কি হ'ব? এইটো তাৰ লগত বেংগলীতে ক'ব লাগিব। সেইকাৰণে কি কৈছে যে সামাজিকভাৱে স্বীকৃত আৰু প্ৰসংগ অনুসাৰে উপযুক্ত ভাষা হ'ব লাগিব। তাৰপিছততো প্ৰত্যক্ষ পদ্ধতি মানে কি? আগমন বা আৰোহী পদ্ধতি, ব্যাকৰণ শিকোৱা। তো তাৰপিছততো কি আছে? C নম্বৰটো আছে ব্যাকৰণ অনুবাদ পদ্ধতি। এইটোৰ এনচাৰ হৈছে লিখিত সাহিত্য পাঠ আৰু ৱেষ্টৰ্ণ নব্য পদ্ধতি হৈছে মনে মনে কৰা পঠন। তো এনচাৰটো হৈ গৈছে কোনটো? 4। তলৰ কোনটো উক্তি ভাৰতত ভাষাৰ ক্ষেত্ৰত শুদ্ধ নহয়? ভাৰতীয় সংবিধানৰ 8ম সূচী অনুসৰি 22টা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে। সংস্কৃত এটা আধুনিক ভাৰতীয় ভাষা। ভাৰতীয় উপমহাদেশৰ সংযোগী ভাষা বা লিংগুয়া ফ্ৰাংকা হৈছে হিন্দী। ভাৰতীয় সংবিধান অনুসৰি ইংৰাজী হৈছে এটা সহযোগী চৰকাৰী ভাষা। এইটো কুৱেশ্যন আপোনালোকে এনচাৰটো নিশ্চয় জল পটকৈ দেখা গৈছে যে সংস্কৃত এটা আধুনিক ভাৰতীয় ভাষা নহয়। সংস্কৃত বহুতো পুৰণি ভাষা। যিহেতু সংস্কৃত ভাষাটো দৈবিক ভাষা বুলি কোৱা হয়, তেতিয়াহ'লে এইটো কেনেকৈ আধুনিক ভাষা হ'ব? নিশ্চয় নহয়। এইটোৱে হৈছে অশুদ্ধ। মৌখিক হওক বা নহওক,
যিকোনো ভাষাৰ শিকণ অভ্যাস গঠনৰ দ্বাৰা হয় বুলি শিকণৰ কোনটো ধাৰাই বিশ্বাস কৰে? এইটো এনচাৰ হৈছে কি আচৰণবাদ। তলত উল্লেখ কৰা কেইটাৰ ভিতৰত কোনটো ভাষাৰ গ্ৰহণশীল দক্ষতা বুলি জনা যায়? এইটোৰ এনচাৰ হৈছে কোনটো? তলত উল্লেখ কৰা কেইটাৰ ভিতৰত কোনটো ভাষাৰ গ্ৰহণশীল দক্ষতা? কোনটো কৰিলে কি হ'ব? ভাষা গ্ৰহণ কৰাটোৰ দক্ষতা বৃদ্ধি পাব। নিশ্চয় কি কৰিলে? শ্ৰৱণ, শুনিলে আৰু কি কৰিলে? পঢ়িলে। তাৰপিছত ভাষাৰ শ্ৰেণী এটাত শিক্ষকৰ তত্ত্বাৱধানত ছাত্ৰ ছাত্ৰীসকলে গোটত ভাগ হৈ নিৰ্দিষ্ট বিষয় এটাৰ বিজ্ঞাপন প্ৰস্তুত আৰু উপস্থাপন কৰিছে। ভাষা শিকাৰ এই ধৰণটো হৈছে প্ৰতিযোগিতা বা বিৰোধিতা, ভাষাৰ খেল, নিৰ্দেশনা আৰু পৰামৰ্শ সহযোগিতামূলক শিকণ। এইটো নিশ্চয় বুজি পাইছে। যিহেতু যদি গোটত ভাগ কৰি দিয়া হয় এটা ক্লাছত, তেতিয়াহ'লে সেইটো কেতিয়াও প্ৰতিযোগিতা নহয়। তাৰপিছত সেইটো ভাষাৰ খেলো নহয়। তাৰপিছত কি নিৰ্দেশনা আৰু পৰামৰ্শ এইটো নহয়। আপোনালোকে ভালকৈ বুজি পাইছে কি হৈছে? এইটো সহযোগিতামূলক শিক্ষণ, কাৰণ এজনে আনজনৰ লগত সহযোগ কৰি এইটো শিক্ষাৰ এটা প্ৰচেষ্টা। ৰেষ্টুৰেণ্টত ব্যৱহৃত শব্দ ভাণ্ডাৰৰ পৰিচয় কৰাবৰ কাৰণে শিক্ষকে দিয়া পাঠ বা কাৰ্যৰ উদ্দেশ্য কি? শিক্ষাৰ্থীক ব্যাকৰণৰ বিষয়ৰ সৈতে পৰিচয় কৰোৱা, বন্ধৰ দিন ক'ৰবাত ফুৰিবলৈ যোৱাৰ বিষয়ে পাঠ এটা আৰম্ভ কৰা, সমালোচনাত্মক চিন্তনৰ বিকাশ কৰা, আভিধানিক শব্দবোৰৰ সৈতে শিক্ষাৰ্থীক পৰিচয় কৰোৱা। এইটো নিশ্চয় আভিধানিক 4 নম্বৰ কুৱেশ্যন এনচাৰটোৱে হ'ব। শুদ্ধ এনচাৰ হ'ব কি হ'ব? যে আভিধানিক শব্দবোৰৰ সৈতে শিক্ষাৰ্থীক পৰিচয় কৰোৱা। নিশ্চয় ৰেষ্টুৰেণ্টত যিবিলাক বস্তু ব্যৱহাৰ কৰা হয়, যিবিলাক ৱাৰ্ড ব্যৱহাৰ কৰা হয়, ধৰক খাদ্যবস্তু বা যিবিলাক মানুহে তাতে কাম কৰা মানুহে বা তাৰে হেৰিয়াত যিবিলাক ৱাৰ্ড ব্যৱহাৰ কৰে, সেই বস্তুবিলাক কি হয়? ডিক্সনাৰীৰ পৰা লোৱা হয়। সেয়ে এইটো কি হ'ব? আভিধানিক শব্দবোৰৰ সৈতে শিক্ষাৰ্থীক পৰিচয় কৰোৱা। সুৰ, লহৰ, সুৰ, চাচাঘাত, লয় আদি ভাষিক কাৰ্যবোৰ হৈছে কি? এইবিলাক কিহৰ জৰিয়তে হয়? এইটো নিশ্চয় ধ্বনিতত্ত্বৰ জৰিয়তে হয়। ধ্বনিতত্ত্বৰ ওপৰত এইটো ছন্দ শাস্ত্ৰও নহয়, ব্যৱহাৰিকতাবাদ বা উপযোগিতাবাদো নহয়, কবিতাও নহয়। কবিতাত কিছুমান বস্তু ব্যৱহাৰ কৰা হয় যদিও এইটোৰ এনচাৰ হৈছে কি? ধ্বনিতত্ত্ব। শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষণ সামগ্ৰীৰ ওপৰত পৰীক্ষা আৰু মূল্যায়নৰ প্ৰভাৱক কি বুলি কোৱা হয়? এইটোক কোৱা হয় প্ৰবলীকৰণ বা পুনৰ সবলীকৰণ। পঞ্চম মানৰ ছাত্ৰ ছাত্ৰীক ভাষা শিকাবৰ কাৰণে শিক্ষকে শ্ৰেণীলৈ প্ৰতিদিনে বাতৰি কাকত, মেনু আৰু ৰেলৰ টিকট আদি লৈ আনে। এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে কি কৰিছে? শিকাৰুক কেইবাটাও ভাষা শিকোৱাৰ চেষ্টা কৰিছে। বাস্তৱ জীৱনৰ পৰিস্থিতিত ছাত্ৰ ছাত্ৰীক ইংৰাজী শিকাবলৈ চেষ্টা কৰিছে। শিকাৰুৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে। শিকণ অধিক বাস্তৱ অনুৰাগ আৰু ফলপ্ৰসূ হ'বৰ কাৰণে নিৰ্ভৰযোগ্য সামগ্ৰী ব্যৱহাৰ কৰিছে। এইটো কি? এনচাৰ নিশ্চয় আপোনালোকে বুজি পাইছে। শিকণ অধিক বাস্তৱ অনুৰাগ, মানে বাস্তৱতাৰ লগত সংগতি ৰাখি, বাস্তৱতাটো মানে সংগতি ৰাখি বাস্তৱতাৰ লগত এইটো যাতে অধিক যিমানখিনি এনে পঢ়ালে যিমানখিনি ফল পাব তাতকৈ বেছি ফল পায়, তাৰ কাৰণে নিৰ্ভৰযোগ্য যিবিলাক সামগ্ৰী সেইবিলাকে ব্যৱহাৰ কৰিছে। শ্ৰৱণৰ পাঠ এটা পৰিকল্পনা কৰোঁতে তলত দিয়া কোনটো গুৰুত্বপূৰ্ণ কাৰক নহয়? এতিয়া যদি কোনোবাই কথা শুনাৰ কিবা এটা পৰিকল্পনা কৰি আছে, তেতিয়াহ'লে কোনটো গুৰুত্বপূৰ্ণ নহয়? নিশ্চয় কি হ'ব? কথনৰ লিংগ। এতিয়া লিংগটো কি পুৰুষ মানুহে কৈছে না মহিলা মানুহে কৈছে, সেইটো কোনো মেটাৰ নহয় কি? সেইকাৰণে এইটো কি গুৰুত্বপূৰ্ণ কাৰক নহয়, হৈছে কি? কথনৰ লিংগ। ভাষাৰ শ্ৰেণী এটাত শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ এটা গোটক গ্ৰাহক, বিক্ৰেতা, ভাড়াতীয়া, ভাড়াঘৰৰ মালিক আদি ৰূপে কথোপকথন কৰিবলৈ দিছে আৰু শ্ৰেণীটোৰ বাকী ছাত্ৰ ছাত্ৰীবোৰে সেয়া উপভোগ কৰিছে। এই কাৰ্যটো হৈছে কি? এই কাৰ্যটো হৈছে চৰিত্ৰ ৰূপায়ণ। কাৰণ কি? এইটো নাটকো নহয়, এইটোতো কোনো ষ্টেজ নহয় যে তাতে কি হৈ আছে? নাটক কৰি আছে, নাইবা অভিনয়ৰ শ্ৰেণীও নহয়, নিৰ্দেশনাও দিয়া নাই। এতিয়া কি কৰিছে? গ্ৰাহক, বিক্ৰেতা, বিভিন্ন ধৰণৰ চৰিত্ৰক ৰূপায়ণ কৰিছে। তলৰ কোনটো শ্ৰৱণৰ লগত জড়িত বা শ্ৰৱণৰ অন্তৰ্ভুক্ত?
এতে কি কৈছে বিষয়বস্তুটো অনুমান কৰা, বিষয়টোত থকা পূৰ্বজ্ঞানৰ ব্যৱহাৰ কৰা, ধ্বনিবোৰ চিনাক্ত কৰা আৰু সেইবোৰৰ অৰ্থ উলিওৱা, ধ্বনি শুনা আৰু সেইবোৰৰ হুবহু অৰ্থ উদ্ধাৰ কৰা। শ্ৰৱণৰ লগত জড়িত বা শ্ৰৱণৰ অন্তৰ্ভুক্ত কি, আমি এটা কিবা বস্তু শুনিব লাগিব আৰু সেইটোৰ মূল যোনটো অৰ্থ সেইটো আমি চাব লাগিব। আজিৰ এইটো ভিডিঅ'ৰ এইখিনিয়ে আছিলে লাষ্ট। আপোনালোকে যদি মিলাই চাব পাৰে, যদি আপোনালোকে কিবা সহায় হৈছে, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আপোনাৰ গোটেইখিনি ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।